দুধনৈত 17 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতি জৰাজীৰ্ণ উপপথেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য চলিছে যাতায়াতত দুৰ্ভোগ পথচাৰী যাত্ৰী যান-বাহনৰ জিলা প্ৰশাসনত ব্যৱস্থা গ্ৰহণৰ আহ্বান সচেতন ৰাইজৰ বৰ্তমান যোগীঘোপাৰ পৰা গুৱাহাটীলৈ 17 নং ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত ঘাইপথলৈ সম্প্ৰসাৰণৰ কাম চলি আছে দ্ৰুতগতিত তাৰ সমান্তৰালভাৱে উৰণীয়া সেতু নিৰ্মাণৰ কামো আগবাঢ়িছে জিলাখনৰ অন্য ঠাইৰ দৰে দুধনৈতো একেই পৰিৱেশ দুধনৈ চহৰৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ সুমাজতে উৰণীয়া সেতুৰ নিৰ্মাণৰ লগতে পথৰ নিৰ্মাণ কাৰ্য নলা কালভাৰ্টৰ নিৰ্মাণৰ কাম চলি আছে তেনেস্থলত মূল পথছোৱা সম্পূৰ্ণ বন্ধ হৈ পৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে যাতায়াতৰ বাবে সদ্যহতে উপপথ নিৰ্মাণ কৰি সেই পথেৰে যান-বাহন চলাচল কৰিবলৈ দিছে কিন্তু সেই উপপথসমূহৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া জমৰ যাতনা ভোগাইছে পথচাৰীক গাতৰ সৃষ্টি হোৱাৰ লগতে খলা বোমা পথ আৰু ধূলিৰ বাবে যান-বাহন চলোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ইফালে ধূলি নহবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই সাফা পানীৰ পৰিৱৰ্তে বোকা পানী পথৰ ওপৰত নিতৌ পেলাই থকাৰ ফলত সমগ্ৰ পথছোৱা অত্যন্ত পিছল হৈ পৰে আৰু য'তে নিতৌ সৰুবৰ দুৰ্ঘটনা সংঘটিত হয় বিশেষকৈ দুচকীয়া বাহনসমূহে চলাচল কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে উল্লেখ্য যে উপপথসমূহ যথেষ্ট ঠেক আৰু জৰাজীৰ্ণ হোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে এম্বুলেন্সকে ধৰি অন্যান্য জৰুৰীকালীন যান-বাহনো বহু সময় ধৰি এই যান-জঁট ৰৈ থাকিব লগা হৈছে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰো অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে ৰাইজৰ কথা চিন্তা নকৰি কেৱল নিজৰ খেয়াল খুচিমতে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম কৰি গৈছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সেয়েহে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু জিলা আয়ুক্তক এই বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে দুধনৈৰ সচেতন মহলে মানে বহুতখিনি অসুবিধা হৈছে যেতিয়া আপোনাৰ ৰাতিপুৱা এনেকুৱা বোকা পানী ছটিয়াই দিয়ে মানে পিছল হৈ যায় আৰু তেতিয়াতো বহুত জাম লাগে স্কুলৰ মানে ল'ৰা ছোৱালী হওক অফিচৰ হওক মানে কলেজীয়া ষ্টুডেণ্টবিলাকেই হওক বা ধৰক সকলোৱে বজাৰ ঘাট কৰিব ওলাই আহে তেতিয়া তাৰমানে বহুত অসুবিধা হৈ যায় মই বহুত দিনে দেখিছোঁ ময়ো তাৰমানে ৰাতিপুৱা ওলাব লগা হয় কেতিয়াবা ময়ো দেখিছোঁ তাৰমানে কোনোবা যদি এমাৰ্জেঞ্চি ক'ৰবাত যাব লগা হয় কেতিয়াও যাব নোৱাৰে আৰু তেনেকৈ স্কুটিটো বহুত কেইখন বাগৰিছে মানে বাগৰে আৰু তেনেকৈ মানে ৰাস্তাৰ কামটো কৰিবই লাগিব কিন্তু তাৰ আগতে মানে ৰাস্তাৰ কাম ষ্টাৰ্ট কৰাৰ আগতে মানে আমাৰ যাতায়াতৰ ৰাস্তাটো যিহেতু এইটো ৰাস্তা মেইন হয় মানে ইয়াৰ পৰা আপোনাৰ গোৱালপাৰা বঙাইগাঁও ধুবুৰী প্লাছ আপোনাৰ গুৱাহাটীলৈকে যাব লাগে সেইকাৰণে আগতে ৰাস্তাটো মানে সুচাৰুৰূপে বনোৱাৰ পিছতহে মানে ৰাস্তাৰ কামটো কৰিব লাগিছিলে মোৰ বোধেৰে আৰু আচলতে আমি আতংকময় এটা ভয় লগা হৈছে শব্দবিলাকে ভয় লগা হৈছে গাড়ীৰ শব্দ ভয় লগা হৈছে কাম কৰা শব্দ ভয় লগা হৈছে যিবিলাক উপপথ বনাই দিছে মেইন লাইনৰ যিবিলাক গাড়ী অহা যোৱাৰ কাৰণে খুব ঠেক আৰু এইটো বহুত দিনতে বনাই থৈ গৈছে তাৰপিছত যেনেকুৱা আছে সেনেকুৱা জৰাজীৰ্ণ হৈ গৈছে কোনো খবৰ নাই ডিপাৰ্টমেণ্টৰ কিন্তু এইটো জাষ্ট আচল মেইন ডিপাৰ্টমেণ্টৰ মানুহ নাহে কিন্তু ইয়াতে চাবৰ কাৰণে ইঞ্জিনিয়াৰ তেওঁলোকৰ নাই NSI DCL মানুহ কোনো নাহে ইয়াতে তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ যিবিলাক ইঞ্জিনিয়াৰ আছে তেওঁলোকে আহি ইয়াত চায় তেওঁলোকে কোনো জনসাধাৰণৰ কোনো দুৰ্দশা তেওঁলোকে একো প্ৰক্ষেপ নকৰে মানে চিন্তাই নকৰে অলপো গতিকে আমি যিহেতু ভুগি আছোঁ জনসাধাৰণে আতংকত ভুগি আছোঁ জাম হয় নিশ্চয় পকীকৰণ কৰিব লাগে পকীকৰণ নহ'লে ৰাস্তাখিনি ভাল কৰিব লাগে পকীকৰণ তেওঁলোকৰ কিবা নাথাকিব পাৰে আমি সেইটো নকওঁ ৰাস্তাটো ডাঙৰ কৰিব লাগে আৰু যান জঁটটো সিহঁতে শিথিল কৰিব লাগে যোনটো সাৰ্ভিস পথসমূহ যিবিলাক দিছে উপপথসমূহ সেয়া মেৰামতি নকৰে কিন্তু মেৰামতি একেবাৰে নকৰে আমি বহুত দিনৰ পৰা চাই আছোঁ মেৰামতি একেবাৰে নকৰে তাৰ ফলত মেৰামতি নকৰাৰ ফলত যোনটো মাটি পানী তেওঁলোকে যোনটো পানী দিয়ে এইটো বোকাময় পানী এই পানী মাটি শুকাই যোৱাৰ পিছত গাঁত হৈ যায় ঢৌৰ দৰে গাঁত হৈ যায় গাঁত হোৱাৰ ফলত পিছল হয় জাম হয় এতিয়া সৰু স্কুটিবিলাক যাব নোৱাৰে এতিয়া বেমাৰী যাব নোৱাৰে দুৰ্ঘটনা হয় বেমাৰী যাব নোৱাৰে মানে ডেলিভাৰী পেচেণ্ট যাব নোৱাৰে গতিকে বহুত সমস্যা আহি পৰিছে এতিয়া আৰু জাম বিশেষকৈ জামটো এতিয়া আতংকময় হৈ পৰিছে মানে আমি ভালটো বিচাৰোঁ কিন্তু এইটো চৰকাৰে এইটো সিদ্ধান্ত ল'ব লাগে আমি দাবী জনাওঁ এইটো সঠিক সিদ্ধান্ত ল'ব লাগে জিলা প্ৰশাসনক কি অনুৰোধ জনাব জিলা প্ৰশাসনক আচলতে আমি আগ্ৰহ জনাইছিলোঁ ৰাইজে আমি দুধনৈ ৰাইজে জনাইছিলোঁ ফ্লাইঅভাৰৰ ক্ষেত্ৰতে আমি জনাইছোঁ উপপথবিলাক ভাল হ'ব লাগে তাৰপিছত ফ্লাইঅভাৰটো অপেন হ'ব লাগে কিছু অপেন হৈছে আমি বিচাৰিছোঁ কিন্তু যোনটো তেওঁলোকৰ যোনটো কামৰ চিষ্টেমটো একেবাৰে বিশৃংখল ভাল লগা নাই মানে কামবিলাক
একেবাৰে বেয়া তেওঁলোকৰ আৰু কামবিলাক একদম নিম্ন পৰ্যায়ৰ তেওঁলোকে যিবিলাক ফুটপাথ বনাইছে ফুটপাথ যিবিলাক ড্ৰেইন বনাই আছে একদম নিম্ন পৰ্যায়ৰ কাম তেওঁলোকৰ দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।